সকলোৱে অৱগত যে গুৱাহাটী প্ৰেছ ক্লাবে যোৱা কিছুদিন ধৰি এটা প্ৰচেষ্টা চলাই আহিছে যে উজনি অসমত যি বানপানী ভয়ংকৰ বানপানী হৈছিল আৰু এই ভয়ংকৰ বানপানীত আক্ৰান্ত হোৱা যোৰহাট চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ যিসকল বানাক্ৰান্ত লোক এই বানাক্ৰান্ত লোকসকলক ৰাজ্যৰ বিভিন্ন মহলে সহায়ৰ হাত আগবঢ়াইছে চৰকাৰকে ধৰি গুৱাহাটী প্ৰেছ ক্লাবেও এটা ক্ষুদ্ৰ প্ৰয়াস চলাইছে যে আমি 3খন জিলাত 3টা চিকিৎসা শিবিৰৰ লগতে কিছু বান সাহায্য প্ৰদানৰো কিছু দিহা কৰিছোঁ। গুৱাহাটী প্ৰেছ ক্লাবৰ এই প্ৰচেষ্টাত আমি নাম ল'বই লাগিব GNRC হস্পিটেলছ, হায়াত হস্পিটেলছ, আসাম ব্ৰাঞ্চ ITA, ইণ্ডিয়ান টি এছ'চিয়েশ্যন, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, এই সকলোবোৰে আমাক সহায়ৰ হাত আগবঢ়াইছে। যিসকলৰ সহায় নহ'লে আমাৰ এই প্ৰচেষ্টাটো ফলৱতী নহ'লহেঁতেন। আমি সকলোকে যিসকলে আমাক সহায়ৰ হাত আগবঢ়াইছে, মই যিকেইটা নাম ক'লোঁ তাক বাদ দিও বহুতে আমাক সহায়ৰ হাত আগবঢ়াইছে। সকলোৰে মই নামবোৰ উল্লেখ কৰাটো সম্ভৱ নহ'ল, কিন্তু আমি সকলোকে গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ে গুৱাহাটী প্ৰেছ ক্লাবৰ যি বানপীড়িতৰ কাৰণে সাহায্যৰ কাৰণে যি ইনিচিয়েটিভটো লৈছে, বৃহৎ ইনিচিয়েটিভ নিশ্চয় এইটো এটা, তালৈ আমি কণ্ট্ৰিবিউট কৰিবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ। কাৰণ তেওঁলোকে মোক এইটো খুব কম সময়ত খুব কম সময়ৰ ভিতৰতে মই আগতে গম পোৱা নাছিলোঁ। দুদিন আগতে মই গম পাইছোঁ যে তেওঁলোকৰ বাছৰ দৰকাৰ হৈছে, বাছ বা গাড়ী অহা যোৱা মানুহখিনিৰ কাৰণে। মই একদম শীঘ্ৰে আমাৰ অথৰিটিক প্ৰ' চাঞ্চেলৰ ছাৰক জনালোঁ আৰু তেওঁলোকে লগে লগেই সঁহাৰি দিলে আৰু আমাৰ এখন নতুন AC বাছ এখন দিছে যাতে মানুহখিনি ভালদৰে যাব পাৰে। আৰু বান সাহায্যৰ কাৰণে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ আমাৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰাও আমাৰ টীম গৈছে। যোৱা 10-12 দিনমানৰ আগতে 3দিনীয়া এটা শিবিৰ কৰিছিলেগৈ তাতে গৈ, আৰু আমাৰ তাতে NSSৰ ভলেণ্টিয়াৰসকল, ষ্টুডেণ্টছসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকলো গৈছিলে। তাৰ লগতে আমাৰ ৰয়েল গ্লোবেল স্কুল আছে, স্কুলৰ পৰাও যোৱা সপ্তাহত এটা ডাঙৰ টীম বান সাহায্যৰ কাৰণে গৈছে। তো আমি সকলো ফালৰ পৰাই আছোঁ যে অসমৰ লগত অসমৰ বানপীড়িতসকলৰ কাৰণে যিমান কৰিব পাৰি আমি কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। আৰু আমি আজি নিশ্চয়কৈ বিশেষ সুখী হৈছোঁ যে আমিও কণ্ট্ৰিবিউট কৰিব পাৰিছোঁ। প্ৰেছ ক্লাবে 3টা স্বাস্থ্য শিবিৰ আৰু তাৰ লগতে সাহায্য সামগ্ৰী বিতৰণ শিবিৰৰ আয়োজন কৰিছোঁ। আমাৰ শিবিৰ 3টা অনুষ্ঠিত হ'ব। এতিয়ালৈকে আমি যিধৰণে ভাবি থৈছোঁ যে টিয়কত এটা অনুষ্ঠিত হ'ব, নাজিৰাৰ সমীপৰ সুন্দৰপুৰ কলিতা গাঁৱত অনুষ্ঠিত হ'ব আৰু চৰাইদেউৰ চুমনি গাঁৱত অনুষ্ঠিত হ'ব। হয়তো শেষ মুহূৰ্তত আমি অকণমান ইফাল সিফাল কৰিব লগা হ'ব পাৰে, কাৰণ বিভিন্ন দল সংগঠন, বিভিন্ন NGOs, বিভিন্ন ব্যক্তিগত খণ্ডৰ হস্পিটেল, চৰকাৰী ব্যৱস্থাপনা সকলোৱে এইখিনি মুহূৰ্তত বানাক্ৰান্ত ৰাইজক চিকিৎসা সেৱা প্ৰদানৰ কাৰণে চেষ্টা চলাই আছে বা তেওঁলোকৰ ওচৰলৈ গৈছে। গতিকে আমি তাৰ স্থানীয় যিসকল সাংবাদিক আছে, প্ৰেছ ক্লাব আছে, তেওঁলোকৰ সৈতে যোগাযোগ আছোঁ। তেওঁলোকে যি স্থানত আমাক ক'ব সেই স্থানতে অনুষ্ঠিত হ'ব। গতিকে আমি যাত্ৰা কৰিবলৈ লৈছোঁ। আমাৰ এই 3টা স্বাস্থ্য পৰীক্ষা শিবিৰৰ কাৰণে আমাৰ চিকিৎসক, আমি অতি কমেও 11-12 গৰাকী চিকিৎসক আমাৰ সৈতে থাকিব, কিন্তু গুৱাহাটীৰ পৰা আমাৰ 6 গৰাকী চিকিৎসক যাব। ইয়াৰে 3 গৰাকী চিকিৎসক তেওঁলোকে আগবঢ়াইছে হায়াত হস্পিটেলে, 3 গৰাকী চিকিৎসক GNRC হস্পিটেলে আগবঢ়াইছে। তাৰ সমান্তৰালকৈ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি তেওঁলোকে আমাক যাতায়াতৰ কাৰণে বাছ এখন দিছে। ৰাইজে, বিভিন্ন স্তৰৰ ৰাইজে, দল সংগঠন, ব্যক্তি বিশেষে আমাক অকুণ্ঠ সঁহাৰি দিছে আৰু তেওঁলোকৰ সহায় সহযোগিতাৰে আমি বানাক্ৰান্ত ৰাইজৰ দুৰ্গতসকলৰ কাষলৈ যাব বিচাৰিছোঁ। আমাৰ এই পদক্ষেপৰ জৰিয়তে যদি বানাক্ৰান্ত ৰাইজৰ এটা পৰিয়ালৰ এগৰাকী ব্যক্তিও 0.1% যদি উপকৃত হয়, আমাৰ এই আহ্বান, ৰাইজৰ এই সঁহাৰি সফল হোৱা বুলি আমি গৌৰৱবোধ কৰিম। আপুনি এইটো খুব এটা সুন্দৰ কথা কৈছে। এই পৰামৰ্শটো আমাকো নিদিয়া নহয়, আমাকো এনেধৰণৰ পৰামৰ্শ এটা দিছিলে। কেইবাগৰাকীও
পশুপ্ৰেমীয়ে আমাক ফোন কৰিছে। তেওঁলোকে কৈছিলে যে পশুধনৰ তাত যথেষ্টখিনি ক্ষতি হৈছে, সমান্তৰালকৈ ৰোগত আক্ৰান্ত হৈছে, খাদ্য নাই। এনে সময়ত আমি তাত থকা যিবিলাক পশু আছে তাৰ বাবেও কিবা কৰিম নেকি? কিন্তু আমাৰ কথা হৈছে কি, আমাৰ অতি সীমিত ক্ষমতা। আমি চিকিৎসা শিবিৰ কৰিছোঁ মানে তাত আমাৰ শূন্য মানে আমাৰ পদক্ষেপ, কাৰণ আমাৰতো আৰু চিকিৎসক নাই, আমিতো সাংবাদিকহে। কিন্তু আমাৰ আহ্বানত চিকিৎসকসকলক আগবঢ়াই দিছে দুখনকৈ হস্পিটালে বা এবিটাৰ নিচিনা সংগঠনে। গতিকে আমাৰ সীমিত যিটো ক্ষমতা, সেই সীমিত ক্ষমতাৰে আমি আগবাঢ়িছোঁ। নিশ্চয়কৈ আমি আহ্বান জনাম। ইয়াৰ পিছত বিভিন্ন NGOই কাম কৰি আছে, একেবাৰে নকৰা নহয়। বিভিন্ন NGOই কাম কৰি আছে, চৰকাৰীভাৱেও কৰি আছে, ব্যক্তি বিশেষেও নিজা উদ্যোগতো কাম কৰি আছে। আৰু আপুনি কোৱাৰ দৰে আমিও এইটো আহ্বান জনাম যে গুৱাহাটী প্ৰেছ ক্লাবে কৰিব পৰা নাই, কিন্তু কোনো সংগঠনে, যিকোনো সংগঠন, যিকোনো ব্যক্তি বিশেষে সেই উজনিৰ যি 3খন জিলা মহাপ্ৰলয়ৰ সৃষ্টি হ'ল, তাত পশুধনৰ ক্ষতি হৈছে, পশুধনৰ বা তাত থকা পশুসকলৰ চিকিৎসাৰ বাবেও যাতে ব্যৱস্থা হাতত ল'ব পাৰে, সেই আহ্বানটো মই ইয়াৰ পৰা জনাম।